সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো যেহেতুকে পৰীক্ষালৈকে বেছি দিন নাই তো এই সময়ত আমি কেইটামান আকৌ PYQৰ সৈতে আজিৰ ক্লাছটো ষ্টাৰ্ট কৰিছো আজিও আমি কেইটামান আমাৰ হেলথত কেইটামান আহি যোৱা PYQৰ কথা আলোচনা কৰিম আৰু লগতে অকনমান কনচেপচুৱেল কথা আলোচনা কৰিম একদম শেষত প্ৰথমতে কুৱেশ্যন কেইটা সলভ কৰি লওঁ দেন আমি অকনমান সাৰ্চ এণ্ড ইন্ডাইচেছ য'ৰ কুৱেশ্যন বহুতখিনি অহা দেখা গৈছে আগতে তো তাৰ অকনমান কনচেপচুৱেল কথা আলোচনা কৰি পেলাই ক্লাছটো খতম কৰিম ষ্টাৰ্ট কৰিছো একদম ষ্টাৰ্টিঙতে আমি কেইটামান আগতে আহি যোৱা প্ৰশ্ন চাই লওঁ এটা যদি চাও প্ৰথম কুৱেশ্যন ইয়াতে আছে ইফ ইচ অফ টু ইকুৱেল এংগল আৰু যোৱাকালি এজন কেইজনমানে কুৱেশ্যন কৰিছিলে কমেন্ট বক্সত যে হেলথৰ এক্সামত অসমীয়া আহিব নে নাই আহিব অসমীয়া নন টেকনিকেলৰ কিন্তু বৰ্তমান টেকনিকেলৰ কাৰণে যদি কোৱা হয় লাষ্ট ইয়াৰ কোনো অসমীয়া নাছিলে নন টেকনিকেলৰ এক্সামটো বহুত দেৰিকৈ হৈছিলে নন টেকনিকেলৰ এক্সামত অসমীয়াও আছিলে কিন্তু টেকনিকেলৰ এক্সামত অসমীয়াটো নাছিলে তো সেইকাৰণে আমি বৰ্তমান অসমীয়া যদিও দিয়া নাই মইতো অসমীয়াটো কৈ আছো বাৰু কিন্তু নন টেকনিকেলৰ কাৰণে আমি নিশ্চয় অসমীয়াটো চাব লাগিব ওকে ইয়াতে যদি চাও if each of the two equal angle of a triangle is twice the third angle then find the smallest angle আমাক কৈছে এটা ট্ৰায়াঙ্গেলৰ কথা কৈছে এইটো একদম এক্সাক্ট ফৰ্মেটো ক'বলৈ গ'লে এটা ত্ৰিভুজৰ দুটা সমান কোণৰ মান তৃতীয় কোণৰ মানৰ দুগুণ ঠিক আছে তেতিয়াহ'লে সকলোতকৈ সৰু কোণটোৰ মান উলিওৱা আমাক এটা ত্ৰিভুজৰ কথা ইয়াতে কৈছে প্ৰথমতে আমাক ইয়াতে ত্ৰিভুজৰ এটা কথা কৈছে আৰু ত্ৰিভুজৰ আমাক কৈছে যে ত্ৰিভুজ এটা দুটা সমান কোণৰ কথা কৈছে সমান কোণৰ যি দুটা ভ্যালু সেই ভ্যালুটো তৃতীয় কোণৰ থাৰ্ড এংগলটোৰ কি হয় দুগুণ হয় বুজি পালা মানে থাৰ্ড এংগলটো যদি x হয় এইটো কোণ কি হ'ব এইটো হ'ব 2x এইটো হ'ব 2x এইখিনি কথাই আমাক কোৱেশ্চনত কৈছে যে ত্ৰিভুজৰ দুটা সমান কোণ আছে সমান কোণ দুটা আছে আৰু সেই সমান কোণ দুটাৰ ভ্যালু যোনটো থাৰ্ড এংগল আছে তাৰ দুগুণ মানে থাৰ্ড এংগলটো যদি x বাকি দুটা কি হ'ব 2x and 2x বুজি পালা এইখিনিলৈকে যদি বুজি পালা তেতিয়াহ'লে এনসাৰ তোমালোকৰ আহিয়ে গৈছে চাগে আমি এতিয়া কি কৰিব লাগিব গোটেইখিনি যোগ কৰিম ন 2x + 2x 4 and x 5x আৰু এই গোটেইকেইটা যোগফলটো কিমান হ'ব লাগে as per the question আমি যেটো ট্রায়াঙ্গল বুলি কৈছে ট্রায়াঙ্গলৰ গোটেইকেইটা কোণৰ যোগফল কি হয় 180 ডিগ্ৰী অৰ্থাৎ x ইকুৱেল আমি পাই যাম 5 3 গুণ 15 দেন 5 6 গুণ 36 ডিগ্ৰী ঠিক আছে x ইকুৱেল আমি পাই গলো 36 ডিগ্ৰী আৰু x ৰ ভ্যালুটো পাই যোৱাৰ লগে লগে আমাক কৈছে স্মলেষ্ট এংগল আৰু স্মলেষ্ট এংগল কি হ'ব এইটো কোণ ওপৰৰ কোণটো যোনটো x বুলি ধৰিছিল অৰ্থাৎ 36 ডিগ্ৰী আমাৰ কাৰেক্ট আনসাৰ হৈ যাব আশা কৰো বুজি পালা সকলোৱে একদম ধুনীয়া কোৱেশ্চন আহিছিলে আৰু বহুত সিম্পল কোৱেশ্চন আছিল এইটো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে যদি এইটো কোৱেশ্চনৰ ফালে আহো ইয়াতে কৈছে এম এন গোজ 10 ডিউ ইষ্ট এজন মানুহে কি কৰিছে 10 সেন্টিমিটাৰ মিটাৰ কিবা দিয়া নাই আৰু 10 মিটাৰ বুলি ধৰিলা ঠিক আছে 10 মিটাৰ 24 মিটাৰ 10 মিটাৰ গৈছে পূবৰ পিনে তো আমি প্ৰথমতে যেতিয়া ডাইৰেকশনৰ কোৱেশ্চন সলভ কৰো তোমালোকে এইখিনি বস্তু আঁকি থবাই হদাই ডাইৰেকশন কেইটা এবাৰ আঁকি থৈ দিবা তেতিয়াহ'লে তোমালোকৰ ভুল হোৱাৰ চান্সটো খুবেই কমি যাব ইষ্ট ওয়েষ্ট তো গোটেই কেইটা হৈ গ'ল নৰ্থ সাউথ ইষ্ট ওয়েষ্ট এতিয়া কৈছে প্ৰথমতে ইষ্টৰ ফালে গৈছে 10 মিটাৰ ইয়াতে 10 গৈছে ইষ্টৰ ফালে ইয়াৰ পৰা গৈছে বুলি ধৰি ললো 10 গৈছে তাৰপিছত কি হৈছে 24 গৈছে নৰ্থৰ ফালে মানে ওপৰৰ পিনে যাব 24 মানে 10তকৈ বহুত ডাঙৰ বাৰু তো 24 ইয়াতে মই লিখি দিলো দেন কৈছে what is the present distance from the starting point এটা আমাক কৈছে এইটো স্টার্টিং পয়েন্টৰ পৰা বৰ্তমানৰ পয়েন্টলৈকে ডিসটেন্স কিমান তো আমি সকলোৱে দেখিছো মানুহ এজনে যেতিয়া ৰাইট টাৰ্ন লোৱা বুলি কয় বা নৰ্থৰ ফালে গ'ল যিটো ফালে কি নাযাও কিয় ইয়াতে আমাৰ কিমান ডিগ্ৰী কোণ উৎপন্ন কৰিব 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী কোণ উৎপন্ন কৰিলে এইটো কি হ'ব পাইথাগোৰাছ থিওৰেম ইউজ হ'ব নে নাই অবভিয়াসলি হ'ব তো এটা যদি পাইথাগোৰাছ থিওৰেম ইউজ হয় আমি যদি কওঁ এইটো হৈছে x তেতিয়াহ'লে आंसर কি ওলাব x ইকুৱেল আমাৰ আহিব √24 স্কয়াৰ প্লাস 10 স্কয়াৰ আহিব ন এইখিনি এটা সলভ কৰি দিয়া কিমান আহিব 24 মানে কিমান হ'ব 576 চাগে most probably 576 আৰু 10 স্কয়াৰ মানে আহিব 100 আৰু এইখিনি যদি আমি অকনমান সলভ কৰি দিও আমাৰ আহিব √676 এটো কাটিব পৰা যাব না নাই ৰুট ললে কিবা आंसर আহিব জানো কি आंसर আহিব কি आंसर আহাৰ চান্স আছে 26 ৰ স্কয়াৰ হয় জানো 26 ৰ স্কয়াৰটো চাই লোৱাচোন 6 6 যা 36 দেন 2 2 গুণ 4 6 2 গুণ 12 2 গুণ 24 এইখিনি ক্যালকুলেট কৰিলে 4 3 7 আৰু ইয়াতে 4 5 6 676 অৰ্থাৎ আমাৰ কারেক্ট आंसरটো ইয়াতে আহিব 26 তো 26 হৈ যাব আমাৰ x ৰ ভ্যালু আৰু x ৰ ভ্যালুটো যেহেতুকে আহি গ'ল আমি কি ক'ব পাৰিম যে স্টার্টিং পয়েন্টৰ পৰা মানুহজনৰ ডিসটেন্স কিমান আছিল 26 মিটাৰ যেহেতুকে এইটো মিটাৰ ধৰিছো তো আমি आंसरটো দিম 26 মিটাৰ হৈছে স্টার্টিং পয়েন্টৰ পৰা ডিসটেন্স আগৰ आंसर আহিছে সকলোৰে কারো একো প্রবলেম হোৱা নাই ডাইরেক্টলি आंसरটো আহিছে আমি যেতিয়া গম পালো যে পাইথাগোৰাছ থিওৰেম ইউজ হ'ব তাৰ পিছত এইখিনিটো একদম সিম্পল আছিল বাকি এইটো স্কয়াৰ উলিওৱা আমাৰ শর্টেস্ট টেকনিক যেটো আমি অলৰেডি আগতেও ইউজ কৰিছো নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন Education কি কৈছে wall of 4.84 meter long and 3.1 meter high covered with a rectangular tiles
ওকে আমাক ৰেক্টেংগুলাৰ টাইলছ এখনেৰে কি কৰিছে এখন ৱাল এখন কভাৰ কৰাৰ কথা কৈছে ইয়াতে আমাক টাইলছত কিমান টকা খৰচ হ'ব সেইটো কথা সুধিছে মই এবাৰ অসমীয়াটো কৈ দিছো সকলোৱে চেষ্টা কৰা নিজৰ ফালৰ পৰা 10 ছেকেণ্ড এটা সময় লৈ লোৱা লাগিলে ভিডিঅ'টো পজ কৰি লোৱা লৈ পেলাই এবাৰ চেষ্টা কৰা যিহেতুকে আগতে আহি যোৱা কুৱেশ্যন মই এক্সপেক্ট কৰো আজিকালি কি হয় আজিকালি বুলি নহয় যিকোনো এটা ষ্টেপ ক'ব গ'লে এক্সাম যিমান আগৰ দিনৰ এক্সাম বিলাকৰ তুলনাত লাহে লাহে এক্সামৰ লেভেলটো আপ হৈ যায় তো এইটো যিহেতুকে আমাৰ আজিৰ পৰা 2 বছৰ আগত আহি যোৱা কুৱেশ্যন তো আশা কৰিছো সকলোৱে পাৰিব লাগে যদি পাৰা নাই তেতিয়াহ'লে বেচিক্সৰ পৰা অকণমান চাব লগা বহুতখিনি কথা বাকী আছে আহিব লাগে আমি পাৰিব এইকাৰণে লাগে কাৰণ 2 বছৰ আগতে আহি গৈছে এতিয়াতো ক'ব গ'লে ইয়াতকৈ বহুত কিবা নহয় কিবা এটা লেভেল আপৰহে আহিব একদম চিমিলাৰ লেভেলৰ কুৱেশ্যন কেতিয়াও তোমালোকে নোপোৱা কাৰণ তোমালোকেও নিজে ফিল কৰা চাগে জিকেৰ সেকশনৰ কথা ক'বলৈ গ'লে আমি প্ৰিভিয়াছ ইয়াৰ্ছৰ পেপাৰবিলাকৰ কুৱেশ্যনবিলাক সদায় ইজি পাওঁ কিন্তু যেতিয়া আমি নিজে এটেণ্ড কৰিবলৈ যাওঁ তেতিয়া কিবা নহয় কিবা এটা টানেই পাওঁ হয় না নিজে এটেণ্ড কৰিবলৈ গ'লে যিমানে ইজি পেপাৰ নহওক কমপ্লিকেটেড লাগে কনফিউজিং লাগে কিন্তু যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ্ছৰ পেপাৰ এখনত তুক্কাও মাৰো ন চিৰিয়েলি তুক্কা মিলি গৈ থাকে প্ৰতিটো কুৱেশ্যনৰ এনচাৰ কাৰেক্ট আহে ওকে তো সেইটো হিচাপত যদি আমি চাব লাগে এইটো কুৱেশ্যনৰ এনচাৰ কি হ'ব এটা আমাক কৈছে এখন ৱালৰ কথা কৈছে ৱালখনৰ আমাক লং দিয়া আছে ডিসটেন্স দিয়া আছে আৰু হাইটটো দিয়া আছে তো ইয়াৰে পৰা আমি ৱালখনৰ এৰিয়া উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম আৰু ইয়াতে যদি এৰিয়াটো আমি চাব লগা হয় কিমান হ'ব 4.84 ইয়াতে মিটাৰ আছে মিটাৰটো তোমালোকে চেণ্টিমিটাৰলৈকে কনভাৰ্ট কৰিব পাৰিবা জানো ইজিলি পাৰিম মিটাৰৰ পৰা চেণ্টিমিটাৰলৈকে কনভাৰ্ট কৰিবৰ কাৰণে কি কৰিব লাগে 100 এটা মাল্টিপ্লাই কাৰণ 1 মিটাৰত কিমান চেণ্টিমিটাৰ 1 মিটাৰত হৈছে 5000 চেণ্টিমিটাৰ হয় নেকি 1 মিটাৰত 100 চেণ্টিমিটাৰ তো আমি কি কৰিম 100 এটা ইয়াতে মাল্টিপ্লাই কৰিম তো মাল্টিপ্লাই কৰিলে ইয়াতে দেখিলো 484 দেন ইয়াতে ইনটু কি আহিব 3.1 টো পূৰণ কৰিলে 310 ডিভাইডেড বাই 310 হৈ যাব আমাৰ টোটেল চেণ্টিমিটাৰ তো মই কি কৰিছো সিম্পলি ইয়াতে চেণ্টিমিটাৰলৈকে কনভাৰ্ট কৰিলো তো আমাৰ দুইটা চেণ্টিমিটাৰলৈকে কনভাৰ্ট হৈ পেলাই ইয়াতে চেণ্টিমিটাৰ স্কয়াৰ আমাৰ এৰিয়া আহি গ'ল ওকে আমাৰ এৰিয়া আহি গ'ল 484 ইনটু 310 চেণ্টিমিটাৰ স্কয়াৰ এইটো হৈছে আমাৰ ৱালখনৰ এৰিয়া আমাক কৈছে কি কভাৰ উইথ এ ৰেক্টেংগুলাৰ টাইলছ এখন ৰেক্টেংগুলাৰ টাইলছেৰে কভাৰ কৰিব এই ৱালখন গোটেই টাইলছ লগাই দিব এতিয়া গোটেই টাইলছখনৰ ৱালখনৰ টাইলছ লগাবলৈ হ'লে আমাক টাইলছৰ সাইজটো দিয়া আছে তো টাইলছৰ আমি এৰিয়া উলিয়াব নোৱাৰিম জানো টাইলছৰ এৰিয়া উলিয়ালে কি হ'ব টাইলৰ এৰিয়া বুলি মই লিখি দিলো ইয়াতে টাইলছৰ এৰিয়া 22 পূৰণ 10 কিমান হৈ গ'ল 22 10 হ'ব 220 তো 220 হৈ গ'ল আমাৰ টাইলছৰ এৰিয়া আমি গম পালো দেন আমি কি গম পালো আৰু ইয়াতে আমাক কৈছে টোটেল কষ্ট আমাক সুধিছে টোটেল কষ্ট কিমান আহিব যদিহে প্ৰতিখন টাইলছৰ দাম 1.5 টকা প্ৰতিখন টাইলছৰ দাম 1.5 টকা হলে টোটেল কিমান কষ্ট আহিব প্ৰথমতে আমি উলিয়াব লাগিব কিমানখন টাইলছৰ প্ৰয়োজন হ'ব যদি কিমানখন টাইলছৰ প্ৰয়োজন হয় এইটো যদি উলিয়াব লাগে আমি কি কৰিম সিম্পলি ইয়াৰে যোনটো এৰিয়া আছে সেই এৰিয়াটো আমি টাইলছৰ এৰিয়াৰে ডিভাইড কৰিব লাগে ঠিক আছে আমি যদি ইয়াতে যোনটো আমাৰ ৱালখনৰ এৰিয়া আছে সেই এৰিয়াটো টাইলছৰ এৰিয়াৰে ডিভাইড কৰি দিও অৰ্থাৎ ডিভাইড কৰি দিলে ইয়াতে আমি কি পাই যাম আমি ডিভাইড কৰি দিয়াৰ লগে লগে আমাৰ ইয়াতে কিমানখন টাইলছ আহিব সেইটো আমাৰ ইয়াতে ওলাই যাব তো আমাৰ টাইলছৰ কিমান আছিলে টাইলছ আছিলে 22 পূৰণ 10 খন এইটো আছিলে টাইলছৰ এৰিয়া এইটো আছিলে ৱালৰ এৰিয়া এইখিনি ক্যালকুলেট কৰিলে কি দেখিবা 0 0 কাট হৈ গ'ল দেন 22 ৰে কাটিলে এইটো কিমান যাব 22 2 গুণ 44 দেন আৰু এটা 44 আছে 22 বাৰে যাব আৰু তো নাযায় তো আলটিমেটলি আমাৰ ইয়াতে থাকি গ'ল 22 আৰু 31 তো 22 ইনটু 31 এইটো কি হয় ইমানখন টাইলছ লাগিব তো ইমানখন টাইলছ আমি ক্যালকুলেট কৰিলে দেখিম ইয়াতে আহি গ'ল 22 দেন আহিব 66 আৰু 68 682 খন টাইলছ লাগিব নাম্বাৰ অফ টাইলছ কিমানখন লাগিব 682 আমাক কৈছে এখন টাইলছৰ দাম হৈছে 1.5 টকা এখন টাইলছৰ দাম যদি 1.5 টকা হয় টোটেল কিমান টকা খৰচ হ'ব টোটেল খৰচ উলিওৱাৰ কাৰণে ইয়াতে 1.5 rupees টো পূৰণ কৰি দিয়া দ্যাটস ইট হৈ গ'ল এইখিনি মাল্টিপ্লাই কৰি দিয়াৰ লগে তোমালোকে কাৰেক্ট এনসাৰটো পাই যাবা কিমান আহিব এনসাৰ 682 লগত তোমালোকে যোগ কৰিব লাগিব 341 1041 হলে 1023 হ'ব চাগে most probably answer ন 123 হ'ব চাগে most probably ক্যালকুলেশনটো কৰি লবা কিমান আহিব 682 যদি আমি 600 কিমান হ'ব 341 আৰু 682 তো 1023 ঠিক আছে তো 1023 rupees আমাৰ টোটাল কষ্ট পৰিব ওকে দা এইটো হৈ গ'ল আমাৰ কাৰেক্ট আনসাৰ তো আমি এইটো কৰিছো কি প্ৰথমতে এৰিয়া ওলাইছো ৱালখনৰ এৰিয়াটো আমি টাইলছৰ এৰিয়াৰে ডিভাইড কৰিছো কিয় ডিভাইড কৰিছো তাৰ ৰিজনটো আমাক এতিয়া কি লাগে আমাক টোটেল নাম্বাৰ অফ টাইলছ লাগে আৰু এবাৰ টোটেল নাম্বাৰ অফ টাইলছটো গম পালে তাৰ পিছত আমি কিমান টকা কষ্ট কৰিছে বা কিমান টকা খৰচ হ'ল সেইটো উলিওৱা আমাৰ কাৰণে একদম সৰু কথা হৈ পৰে হয় না সিম্পলি আমি 1.5 rupees এৰে পূৰণ কৰিছো কাৰণ এখন টাইলছৰ দাম 1.5 rupees টোটেল টাইলছ লাগিব কিমানখন 682 আৰু পূৰণ কৰাৰ লগে লগে কাৰেক্ট আনসাৰ আহিছে 1023 ওকে নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে
ইয়াতে যদি নেক্সট কুৱেশ্যনৰ কথা আলোচনা কৰো নেক্সট কুৱেশ্যনত কি কৈছে দ্য ৰেডিয়াছ অফ এ চাৰ্কেল এটা বৃত্তৰ আমাক ব্যাসাৰ্ধ দিয়া আছে এটা বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে 14 সেন্টিমিটাৰ হোৱাট উইল বি দ্য ৰেডিয়াছ অফ দ্য চাৰ্কেল আমাক কৈছে চাৰ্কেলটোৰ বৃত্তটোৰ ব্যাসাৰ্ধ the radius of a circle দিয়া আছে what will be the radius of the circle whose area is double the area of the circle okay আমাক কৈছে এটা বৃত্ত এটাৰ কথা কৈছে মই কুৱেশ্যন এবাৰ বুজাবলৈ চেষ্টা কৰিছো এটা বৃত্ত এটা আছে আৰু বৃত্তটোৰ আমাক ৰেডিয়াছটো দিয়া আছে ৰেডিয়াছ আছে 14 সেন্টিমিটাৰ দেন আমাক কৈছে এটা নতুন বৃত্ত এটাৰ কথা কৈছে যিটো বৃত্তৰ এৰিয়া আগৰ বৃত্তটোৰ দুগুণ মানে এই বৃত্তটোৰ দুগুণ আগৰ বৃত্তটোৰ দুগুণ এৰিয়া থকা এটা বৃত্ত এটাৰ ৰেডিয়াছ কিমান হ'ব এইটো কুৱেশ্যন যদি এটা বৃত্ত এটাৰ ৰেডিয়াছ আছে 14 সেন্টিমিটাৰ আৰু এই বৃত্তটোৰ যিটো এৰিয়া আছে তাৰ দুগুণ এৰিয়া থকা বৃত্ত এটাৰ ৰেডিয়াছ কিমান হ'ব এইটো কুৱেশ্যন তাৰ কাৰণে প্ৰথমতে আমি কি কৰিম সৰু বৃত্তটোৰ আমি উলিয়াব লাগিব এৰিয়া কেনেকৈ উলিয়াই আমি যদি ৰেডিয়াছ গম পাওঁ এৰিয়া উলিয়াৰ কাৰণে ফৰ্মুলা ইউজ কৰিম পাই r স্কয়াৰ তো r স্কয়াৰ মানে কি হ'ব ইয়াতে 14 * 14 হ'ল তো এইটো হৈছে আমাৰ ডাঙৰ বৃত্তটো সৰু বৃত্তটোৰ এৰিয়া আৰু সৰু বৃত্তটোৰ এৰিয়াটোক আমি কি কৰিব লাগিব আমি দুগুণ কৰিব লাগিব আৰু দুগুণ কৰিলে কি পাম আমি যদি সৰু বৃত্তটোৰ এৰিয়াটো দুগুণ কৰি দিও তেতিয়াহলে আমি ডাঙৰ বৃত্তটোৰ এৰিয়াটো পাই যাম অৰ্থাৎ ডাঙৰ বৃত্তটোৰ এৰিয়া কিমান পাই r স্কয়াৰ হয় না নাই ডাঙৰ বৃত্তটোৰ এৰিয়াও এইটো হ'ব মানে মই ধৰি লৈছো যে ডাঙৰ বৃত্তটোৰ ৰেডিয়াছটো হৈছে কেপিটেল r ডাঙৰ বৃত্তটোৰ ৰেডিয়াছ হৈছে কেপিটেল r আৰু এই বস্তুখিনি আমাৰ এইখিনিৰ সমান নহব জানো সৰু বৃত্তটোৰ এৰিয়াৰ দুগুণৰ সমান এতিয়া এইখিনি আমি যে সলভে কৰিব লাগে পাই গুচি গ'ল দেন এইখিনি সলভ কৰিলে আমাৰ ইয়াতে আছে r স্কয়াৰ ইয়াতে কিমান আহিব ইয়াতে আমাৰ আহিব 14 স্কয়াৰ কৰিলে কিমান আহিব 14 স্কয়াৰ কৰিলে আহিব ইয়াতে 16 আহি গ'ল দেন 1 আহি গ'ল 196 আহিব চাগে ন মোষ্ট প্ৰবাবলি 196 ঠিক আছে 196 আহিব আৰু লগতে 2 এটা মাল্টিপ্লাই আছে 2 * 196 তো ক'বলৈ গ'লে আমাৰ এইটো যদি ৰুট লৈ দিও ইয়াতে আছে r স্কয়াৰ ন r টো যদি এইপিনে লৈ আনো তেতিয়া কি হ'ব তেতিয়া ৰুট আহিব এইটো ৰুট আহিব 2 * 196 is equal r থাকি গ'ল আমি ইয়াৰ পৰা আনসাৰটো উলিয়াব পাৰিলো হেতেন ডাইৰেক্টলি তো ইয়াতে যদি আনসাৰটো কও 14 ৰুট কিমান আহিব √2 14 √2 ঠিক আছে আমাক যদি কয় যে এটা বৃত্ত এটাৰ এৰিয়া যোনটো এৰিয়া আছে দুগুণ কৰি দিয়া বৃত্তটোৰ ৰেডিয়াছ কিমান হ'ব তেতিয়াহলে ইয়াৰ কাৰেক্ট আনসাৰ কিমান আহি যাব 14 √2 তো এইখিনি আনসাৰ আমি এনেকৈও কৰিব পাৰিম আৰু লগতে আমাৰ যদি এইখিনি নকৰো বা এনেকুৱা ধৰণৰ মেথডত কৰিব মন নাই তেতিয়াহলে তোমালোকে ডাইৰেক্টলি তোমালোকে ভেৰিয়েবল লৈ পেলাও কৰিব পাৰিলাহেঁতেন ভেৰিয়েবল লৈ পেলাই কেনেকৈ তোমালোকে ইয়াতে ডাটা ইউজে কৰিব নালাগে ইয়াতে যিখিনি দিয়া আছে এইখিনি ইউজে কৰিব নালাগে তোমালোকে কি চাব লাগে সিম্পলি ৰেডিয়াছটো প্ৰথমটো তোমালোকে পাই r স্কয়াৰ লৈ লোৱা আৰু সেকেন্ডটো টুৱাইস পাই r স্কয়াৰ হ'ব ন আৰু সেকেন্ডটো তোমালোকে লৈ লোৱা পাই r স্কয়াৰ এইটো যদি এতিয়া তোমালোকে সলভ কৰিবলৈ যোৱা এইটোতো গুছিয়ে গ'ল ন এইটো তোমালোকে স্কয়াৰ দেখি আছে স্কয়াৰটো গুছি যাব ইয়াতে ৰুট আহি যাব যদি দুইটা স্কয়াৰ গুছাই দিও তো আমাৰ কাৰেক্ট আনসাৰ আহি যাব পাই r √2 বুজি পালা ইয়াৰে পৰা তোমালোকে ডাইৰেক্টলি গম পোৱা যে দুটা বৃত্তৰ যদি ৰেডিয়াছটো যদি দুগুণ কৰা হয় চোৱা এটা বৃত্ত আছিল সৰু এই বৃত্তটোৰ এৰিয়াটোক আমি দুগুণ কৰিছো আৰু দুগুণ কৰাৰ লগে লগে নতুন বৃত্তটোৰ ডাঙৰ বৃত্তটোৰ এৰিয়া সমান হৈ গৈছে ঠিক আছে ডাঙৰ বৃত্তটোৰ এৰিয়া সমান হৈ গৈছে তাৰ পাছত মই ইয়াতে পাই কাট কৰিলো স্কয়াৰটো গুছাই দিলো আৰু ইয়াতে ৰুট আহি গ'ল r √2 আমাৰ আনসাৰ আহিব মানে ডাঙৰ বৃত্তটোৰ এৰিয়া কিমান ৰেডিয়াছ কিমান হ'ব r √2 তো ইয়াৰে পৰা আমি ডাইৰেক্টলি ইয়াতে সৰু বৃত্তটোৰ ৰেডিয়াছ আমি গম পাও নে নাই 14 তো r ৰ ভ্যালু বহাই দিয়া ইয়াতে r ইকুৱেল কি হ'ব 14 √2 এনেকৈ ভেৰিয়েবল লৈ পেলাই আমি ডাইৰেক্টলিও কৰিব পাৰিলো হেতেন ঠিক আছে তো তোমালোকৰ নিজৰ ইচ্ছা যদি সেইটো মেথডত ভাল লাগিছে তেনেকৈ কৰিব পাৰা আৰু যদি এইটো মেথডত বুজি পাইছো এইটো মেথডত বেছি ইজি লাগিছে তো এইটো মেথডত কৰিলেও ক'ব লগা নাই নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন ট্ৰাই কৰা সকলোৱে আকৌ অকনমান টাইম লৈ লোৱা প্ৰতিটো কুৱেশ্যনতে তোমালোকে ভিডিঅটো পজ কৰিব নাপাহৰিবা কাৰণ দুবাৰমান এটলিষ্ট নিজৰ ফালৰ পৰা প্ৰেক্টিচ কৰিব লাগে এবাৰ এটলিষ্ট প্ৰেক্টিচ কৰিব লাগে যাতে কুৱেশ্যনটো সলভ হৈছে নে নাই বা বুজি পাইছো নে নাই গম পাও এটা কৈছে the base of a isosceles triangle is 12 cm এটা isosceles triangle আমাৰ বেস দিয়া আছে and perimeter দিয়া আছে 32 cm then find the area of the triangle আমাৰ এৰিয়া উলিয়াব দিছে পাৰিম নে নাই নিশ্চয় পাৰিব লাগে এবাৰ চেষ্টা কৰি লোৱা ইয়াতে যদি আমি কুৱেশ্যনটো ফালে চাও ইয়াতে আমি কি কৰিব পাৰিম আমি ইয়াতে আমি কৰিব কি পাৰিম আমাৰ চোৱা বেসটো অলৰেডি দিয়া আছে যদি তোমালোকে অকনমান আমি ইকুইলেটাৰেল ট্ৰায়াঙ্গুলাৰ যদি অকনমান তোমালোকে ক্যাৰেক্টাৰটো জানা ইয়াৰে দুটা বাহু সমান থাকে ন আৰু লগতে ইয়াৰে যোনটো আমাৰ হাইট থাকে এই হাইটটোৱে কি কৰে বেসটো দুটা পাৰ্টত ডিভাইড কৰে ন আর বেসটো দুটা পার্টত ডিভাইড কৰে আমি অলরেডি গম পাও যে ইকুইলেটারাল ট্রায়াঙ্গলটোৰ আমাৰ বেসটো কৈয়ে দিছে 12 সেন্টিমিটার যদি 12 সেন্টিমিটার বেস হয় আৰু ইয়াৰে যোনটো পারপেন্ডিকুলার বা হাইট থাকিব এই হাইটটোৱে কি কৰে বেসটো দুটা পার্টত ডিভাইড কৰে অর্থাৎ 6 সেন্টিমিটার আমাৰ বেস হৈ যাব তো বেসটোক আমি দুটা ভাগত ভগাব পাৰিম 6 সেন্টিমিটার আৰু সকলোৱে জানা পেৰিমিটাৰ মানে হয় কি পেৰিমিটাৰ মানে হৈছে গোটেইকেইটা বাহুৰ যোগফল আমি সকলোৱে জানো আইসোসেলেস ট্রায়াঙ্গলৰ ক্ষেত্ৰত দুটা বাহু সমান থাকে সদায় দুটা বাহু সমান অৰ্থাৎ আমি ক'ব পাৰিম যে a + a আৰু ডিভাইডেড বাই + b মানে আলটিমেটলি কেনেকুৱা হ'ব 2a + 12 is equal কিমান
পেৰিমিটাৰটো ইয়াতে দিয়া আছে 32 এইখিনি আমি সলভ কৰিলে দেখিম টুৱাইস a ইকুৱেল আহিব 20 a ইকুৱেল আহি যাব 10 মানে ইয়াৰে এটা বাহুৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ ঠিক আছে এটা বাহুৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ আশা কৰো ক্লিয়াৰ সকলোৰে আমি সকলোৱে গম পালো যে এটা বাহুৰ দৈৰ্ঘ্য কিমান এই যোনটো আমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ কথা হৈছে তাৰ এটা বাহুৰ দৈৰ্ঘ্য হৈছে 10 সেন্টিমিটাৰ আৰু যদি ইয়াতে 10 সেন্টিমিটাৰ আমি গম পাওঁ আৰু এইটো কি হয় এইটো পাৰপেন্ডিকুলাৰ নহয় জানো পাৰপেন্ডিকুলাৰ মানে কি হ'ব এই যোনটো সাইডৰ ত্ৰিভুজ আছে ইয়াতে আমি পাইথাগোৰাছ থিওৰেম লগাব পাৰিম পাইথাগোৰাছ থিওৰেম লগাই পেলাই ইয়াৰে হাইটটো উলিয়াব নোৱাৰিম জানো ইজিলি পাৰিম ইজিলি আমি হাইটটো উলিয়াব পাৰিম আৰু যদি হাইটটো আমি উলিয়াব পাৰো আমি ইয়াতে কি দেখা পাম তেৰা হাইট কিমান হ'ব তোমালোকে চাগে মুখে মুখে ক'ব পাৰিছিলা কাৰণ যোৱাকালি মই লিখাই থৈ দিছিলো 6 8 আৰু 10 হয় নে নাই পাইথাগোৰিয়ান ট্ৰিপলেট কি আছিলে 3 4 5 আছিলে তাৰপিছত কি আছিলে 6 8 আৰু 10 আছিলে যোৱাকালি লিখাইছিলো আৰু এটা আছিলে 5 12 13 এইকেইটা বহুত ইম্পৰ্টেন্ট পাইথাগোৰিয়ান ট্ৰিপলেট হয় যোনকেইটা মনত ৰাখিব পাৰিলে খুব ভাল এক্সামত বহুত কম টাইমতে আমাৰ এনসাৰটো আহে ইয়াত আমি হাইটটো ডাইৰেক্টলি কৈ দিব পাৰিম হাইট কিমান হ'ব হাইট হৈ যাব আমাৰ ইয়াতে বা পাৰপেন্ডিকুলাৰ হৈ যাব ইয়াতে 8 সেন্টিমিটাৰ কিয় কাৰণ এইটোৱে 6 8 আৰু 10 এটা পাইথাগোৰিয়ান ট্ৰিপলেট ফৰ্ম কৰিব আৰু যেহেতুকে হাইট গম পালো আমি বেসটো কিমান হয় বেসটো অলৰেডি আমি গম পাওঁ ন কুৱেশ্যনৰ আগতেই কৈ দিছিলে 12 সেন্টিমিটাৰ হৈছে বেস হাইট আছে 8 সেন্টিমিটাৰ তেতিয়াহ'লে ত্ৰিভুজ এটাৰ এৰিয়া উলিওৱাৰ ফৰ্মুলা কি হয় এৰিয়া উলিওৱাৰ কাৰণে আমি ইউজ কৰিব পাৰিম হাফ ইনটু বেস ইনটু হাইট সকলোকে কৈ আছো যেহেতুকে আমি কুৱেশ্যন অকল প্ৰেক্টিসে কৰি আছো সো তোমালোকে ফিল হ'ব পাৰে যে বেছি স্পিডত যাই আছো তো লাহে লাহে তোমালোকে ভিডিওটো চাব পৰা অকনমান ৰিকেপ কৰিব পৰা যদি কিবা এটা বস্তু ৰৈ যোৱা যেন লাগিছে তো তাৰ কাৰণে চিন্তা নাই তাৰে বেস আছে 12 সেন্টিমিটাৰ আৰু হাইট আছে 8 সেন্টিমিটাৰ এইখিনি ক্যালকুলেট কৰিলে দেখিম 12 4 গুণ কিমান 48 সেন্টিমিটাৰ স্কয়াৰ আমাৰ কি হৈ গল এৰিয়া আহি গল তো আমাৰ এই আইসোসেলেস ট্ৰায়াঙ্গলটোৰ এৰিয়া কিমান হ'ব 48 সেন্টিমিটাৰ স্কয়াৰ খুব ইজি কোৱেশ্চন আছিলে কিন্তু ক'ব গলে ইমানো ইজি নাছিলে যদি আমি গমেই নাপাওঁ যে আইসোসেলেস ট্ৰায়াঙ্গল হয় নো কি আশা কৰিছো এইটো কোৱেশ্চনৰ এনসাৰ আহিছে সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছে এইটো কোৱেশ্চন এৰে কি আছে মিস্টাৰ শৰ্মা ডিপজিটেড ₹2000 ইন দা বেংক কোন হয় এইটো 20000 কৰি লোৱা কাৰণ 2000 টকা আৰু বেংকত থয় নেকি 20000 বুলি ভাবিলো আৰু বেছি ভাল লাগিব ন এটা কৈছে মিস্টাৰ শৰ্মাই কি কৰিছে ডিপজিট কৰিছে 20000 rupees এটা বেংকত থৈছে এজ ফিক্সড ডিপজিট মানে পুৰা ফিক্সড থৈ দিছে at a rate of 10% per annum if 30% is deducted as income tax on the interest earned মানে যিমান টকা প্ৰফিট হয় তাৰ 30% কি হয় আজিকালি সকলোৱে ট্ৰেন্ডৰ আছে ন পুৰা নিৰ্মলা সীতাৰামন কি কৰি আছে হামধুম টেক্স লগাই আছে তো সেইটো বুলি ধৰি লোৱা 30% টেক্স লগাই দিছে প্ৰফিটৰ ওপৰত বহুত ডাঙৰ টেক্স ন প্ৰফিটৰ ওপৰত 30% এটা টেক্স লগাই দিছে দেন আমাক কি কৈছে what is his annual income from the fixed depositor পৰা annual income কি হ'ব আমাক হেতু সুধিছে আমি প্ৰথমতে কৰিব কি লাগে 20000 rupees ৰ ওপৰত যদি ইয়াৰলি বেসিছত আমি প্ৰফিট চাও কিমান পাৰ্সেন্ট আহিব 10% আহিব তো ইয়াৰে 10% টো উলাই লোৱা 10% মানে কি 1/10 সকলোৱে গম পোৱা তো ইয়াৰে পৰা আমি ডাইৰেক্টলি গম পাই গলো 2000 হৈ গল আমাৰ এক বছৰৰ ইনকাম এই ইনকামটোৰ ওপৰত কি বুলি কৈছে 30% ডিডাক্টেড এজ ইন কি ইনকাম টেক্সত 30% গুচি যাব যদি 30% ডিডাক্ট হয় মানে কিমানখিনি থাকিব 30% ডিডাক্ট মানে আমাৰ থাকিব 70% তো আমি কৰিব কি লাগে 70% মানে কি হয় 7/10 এৰে 0 এটা কাট কৰিলে তো 1400 টকা আমাৰ কি আহি গল কাৰেক্ট আনসাৰ অৰ্থাৎ এই 1400 টকাটোৱে হৈছে আমাৰ টোটেল আৰ্নিং আশা কৰো বুজি পালা সকলোৱে এটা মই ইয়াতে 70% কিয় লিখিলো ৰিজনটো কোৱাচোন অকনমান ভাবি চোৱা ৰিজনটো মই ইয়াতে 7/10 কিয় লিখিলো 7/10 টোৱে ৰিনোট কৰিছে 70% যিটোৱে আমাক বুজাই টোটেল আমাৰ হাতত ৰৈ যোৱাখিনি কাৰণ 30% লৈ যাব ন আমাৰ টেক্সত গুচি যাব 30% মানে 70% হাতত থাকিব 2000 টকাটো আমি ডাইৰেক্টলি 70% উলাই দিছো তো ফাইনাল আমাৰ আনসাৰ আহি গল টোটেল আৰ্নিং কিমান আহি গল 1400 rupees নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন খুব ইজি কোৱেশ্চন নকৰো নেকি এইটো নকৰো দিয়া ঠিক আছে এইটো কোৱেশ্চন তোমালোকৰ হোমৱৰ্ক থাকিল সকলোৱে চেষ্টা কৰিবা নিশ্চয় পাৰিবা আৰু কমেন্ট কৰিবা কমেন্ট বক্সত এইটো কমেন্ট কৰিবলৈ নাপাহৰিবা মই অসমীয়াটো কৈ দিছো যাতে এক্সকিউজ নচলে বুজি নাপালো কোৱেশ্চনটো কুৱেশ্যনত কৈছে 94% ষ্টুডেন্ট পাছ দা এক্সামিনেশ্যন এটা এক্সামৰ কথা কৈছে সেই এক্সামটোত 94% ছাত্ৰ ছাত্ৰীয়ে পাছ কৰে আৰু মুঠ 114 জন ছাত্ৰয়ে ফেল কৰে 114 জন ছাত্ৰই ফেল কৰে আৰু 94% ষ্টুডেন্টে পাছ কৰে তেতিয়াহলে পৰীক্ষাটোত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিওৱা ঠিক আছে পৰীক্ষাটোত কিমানজন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে অৱতীৰ্ণ মানে পাছ কৰাৰ কথা নুবুজায় মানে পাৰ্টিচিপেট ঠিক আছে এপিয়াৰ কৰিছিলে সেইটোৱে নেক্সট আহিছো আমাৰ নেক্সট কুৱেশ্যনৰ ফালে এইটো কুৱেশ্যন খুব ইন্টাৰেষ্টিং কুৱেশ্যন এটা আছে যোনটো কুৱেশ্যন তোমালোকে অকনমান চেষ্টা কৰিব পাৰা প্ৰথমতে এইবিলাক কুৱেশ্যন চোৱা দেই এইটো এটা প্ৰফিট লছৰ কুৱেশ্যন হয় এইটো যদি আমি এক্সেক্টলি ক'ব লাগে প্ৰফিট লছৰ আমাৰ এটা টাইপ অফ কুৱেশ্যন হয় যিটো আমি অলৰেডি ইউটিউবৰ ক্লাছত কৰোৱা আছে যদি প্ৰফিট এণ্ড লছ বেচিকটো হয় তোমালোকৰ কোনোবাই মই প্লেলিষ্টখন ভিজিট কৰিছা বা চাইছা ভালদৰে তেতিয়াহ'লে এইটো কুৱেশ্যন তোমালোকে চাই পেলাই এনসাৰ দি দিছা হয় কিন্তু ইয়াতে যদি কুৱেশ্যনৰ ফালে মন কৰো ইয়াতে খুব ইজি কথা কিছুমান কৈছে যিবিলাক কথা আমি যদি একদম মেথছ নাজানো ষ্টিল আমি এনসাৰ উলিয়াব পৰা আমাৰ কেপাবিলিটি থাকিব লাগে এটা কৈছে ভেন্ডৰ পাৰ্চেজ 40 ডজন বানানাস ফৰ ₹1250 এজন দোকানী এজন আছে দোকানীজনে কি কৰিছে 40 ডজন মানে কি 40 ডজন মানে 40 যোৰা ন হয় কাৰ মতে হয়
নহয় ডজন মানে কি হ'ব 12টা থাকিব ন তো 40 ডজন মানে কেনেকে জোৰা হ'ব আমাৰ ওকে তো আমি ক'লো 40টা ডজন কি কিনিছিল কল কিনিছিল 1250 টকাত নেক্সট কি কৈছে আউট অফ দোজ 30 ডজন 30 ডজন কি হৈছে পচি গ'ল মানে দকনি ভাল ক'ব গ'লে কি হয় জানানে নাই ৰাতিপুৱা 12টা বজাত উঠি দোকানত আহে সেই টাইমটোত মানুহে ঘৰতে যায় আৰু তোমাৰ ৰাতি 10টা মানত দোকান খোলে কোনে বস্তু কিনিব তো এনেকে বস্তু নিকিনোতে কি হৈছে 30 ডজন কল পচিয়ে গ'ল এটা থাকিল কিমান 30 ডজন যদি পচি গ'ল মানে থাকিল 10 ডজন ন 10 ডজন কল আছে মাত্ৰ বাকিখিনি পচি গ'ল আমাৰ কুৱেশ্যনত কি কৈছে কুৱেশ্যনত কৈছে হোৱাট ৰেট পাৰ ডজন শুড হি সোল্ড দ্য ৰিমেইনিং বানানাস টু মেক এ প্ৰফিট অফ 20% মানে যদি এই দোকানীজনে চোৱা দোকানীজনে যদিও কাম কৰাত হেলা হ'ব পাৰে কিন্তু কেলকুলেশ্যন বহুত ভাল দোকানীজনে এটা কেলকুলেশ্যন লগাইছে মোৰ হাতত 30 ডজন পচি গ'ল থাকিল 10 ডজন এতিয়া এই 10 ডজনটো মই কিমান টকাত বিক্ৰী কৰিম যাতে মোৰ 20% লাভ হয় আমি কি ভাবিব লাগে আমি সিম্পলি এই চোৱা 1250 টকাত কল কিনিছিল 40 ডজন যেহেতুকে 30 ডজন পচি গ'ল তো সেইটো আৰু মাথা মাৰি লাভ নাই আমি এতিয়া ভাবি ল'ম যে 10 ডজন কল কিনিছে 1250 টকাত বুজি পালা আমি ভাবি কি ল'ম যে 10 ডজন কল কিনিছে 1250 টকাত তো 10 ডজন কল যদি 1250 টকাত কিনিছে এটা প্ৰফিট কিমান কৰিব বিচাৰিছে 20% মানে আলটিমেটলি কিমান টকাত বিক্ৰী কৰিব ইয়াৰে 20% প্ৰফিট কৰিব অৰ্থাৎ 20% মানে কি তোমালোকে যদি ডাইৰেক্টলি ভগ্নাংশ লিখিব বিচৰা 1/5 20% মানে 1/5 তো ইয়াৰে পৰা আমি ক্যালকুলেট কৰি দেখিম এইটো কিমান হ'ব 25 5 গুণ 125 250 মানে দোকানীজনে কি বিচাৰিছে যে মোৰ 250 টকা লাভ হওক মই খুশ তাতকৈ বেছি মোক লাভ নালাগে কল বেচি পেলাই 250 টকা পালে হৈ গ'ল ঠিক আছে এই দোকানীজনক যেতিয়ালৈ 250 টকা লাগে এই 250 টকাটো কিহৰ পৰা ওলাব এই 250 টকা প্ৰফিটটো মাত্ৰ 10 ডজন বিক্ৰী কৰিহে ওলাব লাগিব 10 ডজন কল বিক্ৰী কৰি যদি 250 টকা ওলাব বিচাৰে এক ডজনত কিমান টকা লাভ ল'ব লাগিব 25 টকা হয়নে নাই চোৱা 10টা মানে এনেকৈ ধৰিব পাৰা তোমালোকে যে 10টা কল বিক্ৰী কৰি পেলাই 250 টকা লাভ হ'ব লাগে 10টা কলত যদি 250 টকা লাভ হ'ব লগা হয় আমি এটা কলত কিমান টকাকৈ লাভ ল'ব লাগিব এটা কলত 25 টকাকৈ লাভ ল'ব লাগিব তো আলটিমেটলি আমি ক'ব পাৰিম যে পাৰ ডজন 25 rupees পাৰ ডজন কি ল'ব লাগিব লাভ ল'ব লাগিব ঠিক আছে আমাৰ কুৱেশ্যনত কি হৈছে আমাক কৈছে at what rate per dozen should he sell আমাক কৈছে কিমান টকাত প্ৰতি ডজন বিক্ৰী কৰিব লাগিব তো কিমান টকাত প্ৰতি ডজন বিক্ৰী কৰিব লাগিব টোটেল 250 টকা প্ৰফিট হ'ব লাগিব ন এটা কুৱেশ্যন আৰু এটা লাইন আছে দেই আমি এইখিনিতে এনসাৰ ক'ব নোৱাৰো আমাৰ চোৱা কুৱেশ্যনত আছিলে 1250 টকা আছিলে কিনা দাম 250 টকা লাভ কৰিব বিচাৰিছে মানে টোটেল কিমান টকা আহিব বিচাৰিছে দোকানীজনে কিমান আশা কৰিছে যে মোৰ হাতত কিমান টকা আহিব লাগিব বিক্ৰী কৰাৰ পাছত মূলটোতো আহিবই লাগিব যিমান টকাত কিনিছিল সেইটোতো আহিবই লাগিব এডিশনালি 250 টকা আহিব লাগিব মানে 1250 যোগ 250 কিমান হ'ব 1500 টকা টোটেল 1500 টকা দোকানীটোৱে এক্সপেক্ট কৰিছে যে দোকানী 1500 টকা মোৰ হাতত আহিলে মই হ্যাপি 20% মোৰ লাভ হৈ গ'ল এতিয়া এই 1500 টকাটো কিমান ডজন কল বিক্ৰী কৰি আহিব 10 ডজন কল 10 ডজন কলত যদি 1500 টকা আহিব লাগে মানে পাৰ ডজন কল কিমান টকাত বিক্ৰী কৰিব লাগিব ওলাই লোৱা ইয়াৰ পৰা 10 ডজন কল বিক্ৰী কৰিলে আহিব লাগে 1500 টকা এটাকে আমি লিখিম 1 ডজন এটাকে কিমান হ'ব 1 ডজন 1 ডজন মানে 00 কাট কৰি দিয়া 150 টকা মানে 150 টকাত যদি প্ৰতি ডজন কল বিক্ৰী কৰি দিয়ে কি হ'ব দোকানীজনৰ 20% এটা লাভ হ'ব আশা কৰো বুজি পালা কুৱেশ্যনটো যদিও আমাক অলপমান ঘূৰাই পকাই কৈছিলে বহুত ইজি কুৱেশ্যন আছিলে বহুত ইজি এপ্ৰক্সিমেটলি 15 ছেকেণ্ডৰ এনসাৰ কৰিব পৰা কুৱেশ্যন আছিলে আৰু যদি বহুত বেছি প্ৰেক্টিছ আছে তোমালোকৰ 5 ছেকেণ্ডতো এনসাৰ আহাৰ চান্স আছিলে এইটো কুৱেশ্যন নেক্সট কুৱেশ্যনৰ ফালে আহিছো ওকে তাৰ আগতে মই জনাই দিওঁ যদি কোনোবাই নন টেকনিকেলৰ কাৰণে প্ৰিপেয়াৰ কৰি আছা আৰু যদি মেথছত তোমালোকৰ উইকনেছ আছে বা যিকোনো সেকশনত হওক আৰু সিলেবাসটো বহুত ডাঙৰ লাগিব পাৰে কাৰণ ষ্টাৰ্টিঙত আমি গম নাপাওঁ আইডিয়া নাথাকে একো কিমান পঢ়িম আৰু কাৰণ ক'ব গ'লে যিকোনো এটা সেকশনতে প্ৰতিটো জিএছখনটো সাগৰে হয় বা তাৰ ভিতৰত যদি আৰু সিলেক্টিভলি এটা টপিকৰ কথা কোৱা হয় সেইটোও বহুত ডাঙৰ হয় তো তাৰ কাৰণে যদি সিলেক্টিভলি তোমালোকে একদম আমাৰ সিলেক্টিভ নোটস পঢ়িব বিচৰা গোটেইখিনি একদম সিলেক্টিভলি লাগে যাতে কম দিনৰ ভিতৰত প্ৰিপাৰেচনটো বহুত ভাল হৈ উঠে তেতিয়াহ'লে তাৰ কাৰণে অলৰেডি এটা বেটচ লঞ্চ হৈছে ইয়াতে 5টা ফুল লেন্থ মক টেষ্ট পাবা আৰু লগতে লাইভ ক্লাছ ৰেকৰ্ডিং ক্লাছ এইখিনিতো থাকিবই এনেকুৱাও নহয় যে তোমালোকে এটা ক্লাছ এটেন্ড কৰিব নোৱাৰিলে পিছত নাপাবা ধুনীয়াকৈ পাই যাবা যিকোনো কিবা ধৰণৰ যদি ডিটেইলছ তোমালোকক লাগে ডেসক্ৰিপচন বক্সত তোমালোকে লিংক পাই যাবা আৰু লগতে তোমালোকে ই কুইপাত এপতো পাই যাবা ৱেবসাইটতো পাই যাবা ভিজিট কৰিবা যদি ইন্টাৰেষ্টেড হয় জয়েন কৰিব পাৰিবা ওকে নেক্সট আহিছো মই কৈছিলো যে আজিৰ ক্লাছত অকণমান আমি কনচেপচুৱেল বস্তুও কম তাৰ ভিতৰত আমাৰ এতিয়া আহিছে সাৰ্চ এণ্ড ইন্ডাইচেছ য'ৰ কুৱেশ্যন ভালখিনি অহা দেখা যায় ইয়াত আমি ফাৰ্ষ্ট বেসিক ৰুল কেইটা জানিব লাগে মই বেসিক ৰুল কেইটা ধুনীয়াকৈ এক্সপ্লেইন কৰি দি আছো সেইকেইটা ধুনীয়াকৈ মনত ৰাখিবা নিশ্চয় তোমালোকে এক্সামত আমাৰ এনসাৰ উলিয়াব পাৰিবা এতিয়া হয় কি সাৰ্চ আৰু ইন্ডাইচেছ ইয়াতে আমাৰ সূচক আৰু ঘাত বুলিও কয় ন ইন্ডাইচেছ মানে ঘাত ঠিক আছে অসমীয়াত যদি কোৱা হয় ইন্ডাইচেছ মানে ঘাত আৰু এইটোক কয় সূচক বুলি এতিয়া কি হয় সূচক বা কি হয় ঘাত ঠিক আছে এইটো হয় কি বস্তুটো আমি সকলোৱে দেখিছো এনেকুৱা টাইপৰ এটা কি বুলি কয় এনেকুৱা টাইপৰ চিম্বল এটা দেখিছা নে নাই নিশ্চয় দেখিছা এইটো ৰুট বুলি কয় আৰু এনেকুৱা ধৰণৰ তোমালোকে চিম্বল দেখিছা a টু দি পাৱাৰ 56
তো এনেকুৱা ধৰণৰ পাৱাৰ দেখিছো আৰু এনেকুৱা ধৰণৰ ৰুট দেখিছো আৰু এই দুটা বস্তুক আমি সাৰ্চ এণ্ড ইন্ডাইসেস বুলি কওঁ ঠিক আছে ৰুট যদি কওঁ ৰুটৰ ক্ষেত্ৰত আমি এইটো কম সাৰ্চ বুলি কম আৰু এইটোক আমি ইন্ডাইসেস বুলি কম এতিয়া কথাটো হ'ল এই চেপ্টাৰটোতে তোমালোকে যদি মন কৰা সদায় নাম দুটা একেলগে থাকে কাৰণ আমি যেতিয়া পঢ়িব লওঁ আমি বহুত বেলেগ বেলেগকৈ পঢ়ো ন মেক্সিমামে এই দুটা চাগে বেলেগ বেলেগকৈ পঢ়া সবে এইটো বেলেগকৈ পঢ়া যে সাৰ্চ এইটো বেলেগ বস্তু বুলি ভাবি লওঁ আমি পাৱাৰ মানে বেলেগ ৰুট মানে বেলেগ বস্তু হয় নে এনেকুৱা টাইপৰ মাইণ্ডছেট এটা আছে আমি আগৰ পৰা এনেকে ভাবো আৰু বস্তুবিলাক কিন্তু একচুৱেলি এনেকুৱা নহয় একচুৱেলি গোটেইকেইটা বস্তু একেই হয় কিনো একেই হয় তো ইয়াৰে আমি প্ৰথমতে ৰিলেশ্যনটো চাই লওঁ যে ৰুট কি হয় বা পাৱাৰটো কি হয় তুমি যিকোনো এটা সংখ্যাত ৰুট নিদি পেলাই আমি ডাইৰেক্টলি পাৱাৰ দি পেলাইও আমি ৰুটৰ কামটো কৰাব পাৰো হয় কি প্ৰথমতে মই এটা লাইন লিখিছো যে গোটেইকেইটা ষ্টাৰ মাৰ্ক কৰি পইণ্ট বিলাক লিখি থৈ দিবা যদি কোনোবাই তোমালোকক কৈছে ৰুট এ ইয়াৰ মিনিংটো কি জানানে নাই ইয়াৰ মিনিংটো হৈছে এ টু দি পাৱাৰ হাফ ঠিক আছে মনত থাকিব ৰুট এ মানে কি হয় এ টু দি পাৱাৰ হাফ এইটো বস্তু মনত ৰাখিবা এতিয়া লগতে আৰু এটা ইন্টাৰেষ্টিং পইণ্ট আমি ইয়াতে শিকিব লাগিব যদি কোনোবাই তোমালোকক কৈছে 1/a এইটোক আমি লিখিব পাৰো a টু দি পাৱাৰ -1 বুজি পালা আমি যিকোনো এটা বস্তুক এনেকুৱা ধৰণৰ ফৰ্মত লিখিব পাৰো আমি পাৱাৰ আৰু ৰুটকটো একেলগে লিখিবই পাৰো আৰু লগতে ভগ্নাংশৰ লগতো এক কম্পেয়াৰ কৰিব পাৰো অলপ চলপ আমি ইয়াতে কি কৰিছো এইটো দিবা -1 টো কি কৰিছো ভগ্নাংশত আমি এনেকৈ লিখিব পাৰো যদি এটা ভগ্নাংশ আমি উলুটাই পেলাই লিখিব লাগে আমি কি লিখিম ওপৰত পাৱাৰটো -1 লিখি দিম কাম খতম এতিয়া ইয়াতে যদি চাও ইয়াতে কি আছে ৰুট আছিলে এই ৰুটটোক আমি কি লিখিছো a টু দি পাৱাৰ 1/2 লিখিব পাৰো আমি এতিয়া ইয়াতে ৰুট বুলি ক'লে এনেকুৱা নহয় তোমালোকে মনত ৰাখিবা ৰুট বুলি ক'লে সদায় এইটো চিনে নুবুজায় ৰুটৰ ভিতৰত ইয়াতে কেতিয়াবা কিবা কিবি সংখ্যাও লিখা দেখা যায় মই অকণমান ডাঙৰকৈ লিখি দিছো যদি আমি এনেকৈ ডাঙৰকৈ এটা ৰুট চিম্বল এটা ড্ৰ কৰো ইয়াৰে ভিতৰত তোমালোকে চাগে বহুত কম সেই সংখ্যা দেখা পাইছা কিন্তু ইয়াৰে ভিতৰত এটা সংখ্যা থাকে আচলতে এনেকুৱা নহয় যে ইয়াৰে ভিতৰত একো সংখ্যা নাথাকে সদায় তোমালোকক যদি মই কুৱেশ্যন কৰো যে ৰুট 16 মানে কি হ'ব তোমালোকে সকলোৱে চাগে ডাইৰেক্টলি এনসাৰ দিয়া ৰুট 16 মানে 4 কিন্তু তোমালোকে এইটো নাজানো যে ৰুট 16 মানে হয় কিয় 4 ঠিক আছে এইটো আমি ভালদৰে বুজি পাওঁ এবাৰ ডিটেইলছত পুৰা কিয় হৈছে 4 নেক্সট কুৱেশ্যনত আমি কি কৰিব লাগে তেতিয়াহ'লে আমাৰ কাৰণে এক্সামত আৰু বেছি প্ৰব্লেম নাথাকে আমাৰ কাৰণে সব কুৱেশ্যন ইজি হৈ পৰিব ওকে আমি যদি চাওঁ ৰুটটোৱে কি কৰে জানানে ৰুটটোৱে একদম সিম্পল ফৰ্মত আমি ক'ব গ'লে ৰুটটোৱে সদায় তাৰ ভিতৰত যদি দুটা একে একে ধৰণৰ সংখ্যা থাকে দুটা সেম বস্তু যদি থাকে তাৰ এটা বস্তু বাহিৰত যাব দিয়ে এটা বস্তু নিজৰ হাতত ৰাখি থৈ দিয়ে এনেকুৱা বুলি ভাবি ল'ব পাৰা ঠিক আছে আমি বুজিবৰ কাৰণে এনেকৈ মনত ৰাখি লওঁ আমি কি মনত কৰো ৰুটৰ ভিতৰত যদি একে একে সেম সংখ্যা দুটা থাকে এতিয়া ইয়াতে যদি চাওঁ ৰুট 16 মানে কি ৰুট 16 মানে হৈছে 4 × 4 হয় নে নাই ৰুট 16 মানে হৈছে 4 × 4 তো ইয়ে কি কৰিব এটা চাৰি বাহিৰত আহিব দিব আৰু ৰুটটো নিজে পৰা এটা চাৰি লৈ পেলাই গুচি যাব আলটিমেটলি এনেকুৱা ঠিক আছে এনেই মানে এনেকুৱা নহয় যে ৰুটটো নোহোৱা হৈছে এনেই নহয় ইয়াৰ ৰিজনটো এইটোৱে আৰু নেক্সট যদি আমি কম আৰু ডিটেইলছত জানিব বিচাৰো কেতিয়াবা ইয়াতে ৰুটৰ ভিতৰত 3 বুলিও লিখাই থাকে কেতিয়াবা 4 বুলিও লিখাই থাকে ইয়াতে আনকি ইভেন ৰুট 30 বুলিও তোমালোকে লিখা থকা সংখ্যা পাবও পাৰা অবভিয়াছলি নোপোৱা বাৰু বহুত ডাঙৰ সংখ্যা হৈ যাব কেলকুলেশ্যনটো বহুত টাফ হৈ যাব কিন্তু ৰুট 30 লিখা থকাটো একো ডাঙৰ কথা নহয় থাকিবও পাৰে ঠিক আছে তোমালোকে যদি ৰুট 30ও লিখিব বিচৰা এইটো পসিবল মানে এনেকুৱা নহয় যে ইম্পসিবল পসিবল এইটো তো আমি কথাটো হ'ল কি ইয়াৰে ভিতৰত এতিয়া আমি 2 থাকিলে কিয় নিলিখো ইয়াৰে একদম বেসিকটো হৈছে 2 আমি কেতিয়াও ৰুটৰ ভিতৰত 1 ৰাখিব নোৱাৰো ঠিক আছে ৰুটৰ ভিতৰত 1 ৰাখাৰ কোনো যুক্তি নাহে 1 মানে হৈছে তাৰ ভিতৰত এটা সংখ্যা থাকিলে হ'ল ই বাহিৰত আহিব পাৰে তো নিলিখাই ভাল তাতকৈ বেটাৰ বুজি পালা 1 থাকিলে লিখা নিলিখা একেই কথা তো আমি 2 ৰ পৰা আৰম্ভ কৰো তো সেইকাৰণে মিনিমাম 2 থাকিলে আমি নিলিখিলেও হয় ঠিক আছে ৰুটটো মিনিমাম 2 বুজাব তাতকৈ বেছি নুবুজায় আমি ইয়াতে ৰুট 16 লিখিছো মানে ইয়াৰে ভিতৰত কোন আছে 2 এটা আছে কিন্তু যদি ইয়াতে আমি 3 বুজাব লাগে সাপোজ মই ইয়াতে এটা সংখ্যাৰ কথা কৈ দিলো আমাৰ এক্সামত কৈ দিলে ৰুট 64 কিউব ৰুট 64 এতিয়া এইটোৰ মিনিং কি হ'ব কিউব ৰুট 64 মানে কি হ'ব ইয়াক যদি আমি অকনমান সলভ কৰিবলৈ ট্ৰাই কৰো ইয়াতে আমি দেখিম 64 মানে কি কোৱাচোন 64 মানে হৈছে ইয়াতে আছে কিউব ৰুট 64 মানে হৈছে 4 পূৰণ 4 পূৰণ 4 হয় নে নাই 4 4 গুণ 16 16 4 গুণ 64 হল তিনিটা 4 আছে নে নাই আৰু মই কি কৈছিলো যে ৰুটত ইয়াতে যোনটো সংখ্যা লিখা থাকে সেই সংখ্যাটো কি বুজায় যে ইয়াৰ ভিতৰত যিমানটা সংখ্যা আছে যদি একে একে সংখ্যা আছে তাৰ এটা সংখ্যাহে বাহিৰত আহিব পাৰে অৰ্থাৎ ইয়াতে যেনেকৈ তিনিটা একে একে সংখ্যা আছে আমি কি কম সংখ্যা বাহিৰত আহিব আৰু তিনিটা সংখ্যাৰ সলনি কিয় এটা আনিলো তাৰ ৰিজনটো হৈছে ইয়াতে কিউব ৰুট আছে বুজি পালা ইয়াতে কিউব ৰুট আছে কাৰণে তিনিটা সংখ্যাৰ সলনি আনিছো ইয়াতে আগৰ সংখ্যাটো অকল ৰুট আছিলে স্কয়াৰ ৰুট আছিলে 2 আছিলে একো নথকা মানে 2 আছিলে তো সেইকাৰণে দুটা সংখ্যাৰ সলনি এটা আনিছিলো ইয়াতে কিউব ৰুট আছে তিনিটা সংখ্যাৰ সলনি আনিছো যদি ইয়াতে 4 থাকে তেতিয়া কি হ'ব চাৰিটা সংখ্যাৰ সলনি এটা আনিব লাগিব ওকে এইখিনি হ'ল আমাৰ ৰুটৰ বেসিক্স কথা এইখিনি কথা আমি জানিব লাগে একদম বেসিক্সত নেক্সট এতিয়া এইটো সলিউশনকে আমি যদি অকমান ঘূৰাই পেলাই চাব যাওঁ এইটো যে আৰু অলপমান আমি ডিটেইলছত চাব যাওঁ তেতিয়াহ'লে কি হ'ব ভালদৰে মন কৰা মই অলৰেডি তোমালোকক মেনশ্যন কৰিলো যে ৰুট এ এইটো কি বুজায় a টু দি পাৱাৰ 1/2 হয়নে a টু দি পাৱাৰ 1/2 মই যদি ইয়াতে কওঁ ৰুট 16 ৰুট 16 টোক আমি এনেকৈ লিখিলে ভুল হ'ব জানো ৰুট 4 × 4 এটা তোমালোকে ভাবিছা এইটো কি বেলেগ লিখিলে অকমান আগতে এইটোৱে লিখিছিলো নহয় ইয়াতে আৰু এটা স্টেপ এতিয়া লিখিম সেইটো হৈছে ৰুট আমি 4 স্কয়াৰ বুলি লিখিলে ভুল হ'ব জানো নহয় ন ৰুট আমি 4 স্কয়াৰ বুলিও লিখিব পাৰিম
পাৰিম। নেক্সট আমি কি কৰিব পাৰিম, ইয়াৰে চোৱা ইয়াৰে কি আছে, একো নথকা মানে 2 এটা আছে আৰু মই অলৰেডি ইয়াতে লিখি থৈ দিছো যে ৰুটটো যদি গুচাই দিওঁ ওপৰত এটা 1/2 আহি যাব, মানে এইটোত মই এনেকৈ লিখিব পাৰিম 4 স্কোৱাৰটোতো আছে ন, এইটোতো ভিতৰৰ সংখ্যা, এইটো a ৰ নিচিনা এইটো ভিতৰত আছে, দেন ইয়াৰে ওপৰত কি আহিব, যদি ৰুটটো উঠাই দিওঁ ওপৰত আহিব হাফ এটা আহিব, ঠিক আছে। যদি মই ৰুটটো উঠাই দিওঁ ওপৰত হাফ এটা আহিব নে নাই, কাৰণ ৰুট গুচাই দিলে ওপৰত হাফ আহিব। যদি মই এতিয়া তোমালোকক কওঁ কিউব ৰুট আছে, কিউব ৰুট a, যদি এইটো ৰুটটো গুচাই দিওঁ কি হ'ব, a টু দি পাৱাৰ 1/3, বুজি পালা নে, ইয়াতে যি থাকে সেইটো মানে ওলটি যায়, ইয়াতে একো নথকা মানে 2 আছে সেইকাৰণে হাফ আহিছে, যদি কিউব ৰুট থাকে 1/3 হ'ব, যদি 4 থাকে ইয়াতে কি হ'ব 1/4 হ'ব, তো যি থাকে সেইটোৰ ওপৰত ডিপেন্ড কৰিব, ঠিক আছে, 3 আছে কাৰণে 1/3 আছে। নেক্সট আমি কি কৰিম, নেক্সট ইয়াতে দেখিছো ইয়াতে ওপৰত আছে দুটা পাৱাৰ, তোমালোকে আৰু এটা কথা ইয়াতে মনত ৰখাটো ইম্পৰ্টেন্ট, ইয়াৰে পাছত নেক্সট তোমালোকে পইণ্ট বনাবা, যদি এটা সংখ্যা এটাৰ ওপৰত এটা সংখ্যা এটা আছে তাৰ ওপৰত কিবা এটা পাৱাৰ আছে আৰু তাৰ ওপৰত আৰু এটা পাৱাৰ আছে, ঠিক আছে, তাৰ ওপৰত আৰু এটা পাৱাৰ আছে, দুটা পাৱাৰ আছে m আৰু n বুলি কৈ দিলো মই, তেতিয়াহ'লে আমি এই সংখ্যা দুটাৰ আমি এনেকৈ লিখিব পাৰো m পূৰণ n হৈ যাব, ঠিক আছে। দুটা পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে মানে ঘাতৰ ওপৰত ঘাত থাকিলে কি হয়, ঘাত দুটা পূৰণ হয়, অৰ্থাৎ m ইনটু n আমাৰ a টু দি পাৱাৰ mn আমাৰ এনসাৰ আহি যাব, ঠিক আছে। ফাইনেল এনসাৰটো আমি ইয়াতে ক'ব পাৰিম a টু দি পাৱাৰ mn হ'ল। ইয়াতেও মানে তেনেকুৱা হ'ব, ইয়াতে পাৱাৰ দুটা পূৰণ হ'ব নে নাই, নিশ্চয় পূৰণ হ'ব, তো আমি ইয়াতে লিখিব পাৰিম সাইডত 4 ওপৰত আহিব 2 পূৰণ হাফ, আৰু এটা পূৰণ কৰিলে কি হ'ব, 2 কাট খাই গ'ল নে নাই, মানে ফাইনেলি এনসাৰ কিমান আহিব 4 টু দি পাৱাৰ 1, আৰু 1 টো নিলিখাও ভাল ন, ওপৰত 1 থাকিলে লিখিব লাগে জানো, নালাগে লিখিব, মানে ফাইনেলি আমি গম পালো যে √16 এনসাৰটো এনেকুৱা মেথডত কৰিলে একেই এনসাৰ আহিছে, এই গোটেইখিনি মানে কানেক্টেড, এনেকুৱা নহয় যে গোটেইখিনি বেলেগ বেলেগ বস্তু, গোটেইখিনি কানেক্টেড, আৰু এবাৰ যেতিয়া কানেকশনটো বুজি পাওঁ আমাৰ কাৰণে কুৱেশ্যন সলভ কৰাটো খুব ইজি হৈ পৰে, যিকোনো এটা কুৱেশ্যন আহক আমি যিকোনো এটা মেথডত নকৰো কিয় আমাৰ কাৰণে এনসাৰ উলিওৱাটো খুব ইজি হৈ পৰে। এতিয়া ৰুট আৰু যোনটো চাৰ্টছ এণ্ড ইণ্ডাইচেছ বুলি কৈ আছো, সূচক আৰু ঘাত, এই দুটাৰ কানেকশনটো ভালদৰে জানিব লাগে, যাতে যেতিয়া আমাক যিকোনো ধৰণৰ চিটুৱেশ্যন নাহক কিয় আমি এটাক আনটোৰ সৈতে কনভাৰ্ট কৰি পেলাই আমি কুৱেশ্যনত ইউজ কৰিব পাৰো, ঠিক আছে। কেতিয়াবা এনেকুৱা হ'ব এটা কুৱেশ্যনতে পাৱাৰো আছে তোমাৰ ৰুটো আছে, তো গোটেইখিনি বস্তু আছে, তো কনফিউজন আহিব পাৰে, কনফিউজন যাতে নহয় তেতিয়া আমি কি কৰিম, ডাইৰেক্টলি ৰুটটো তোমালোকে কনভাৰ্ট কৰিব পাৰা পাৱাৰলৈকে, যাতে গোটেইখিনি সলভ কৰি পেলাই খুব ইজি হৈ পৰে, ক্লিয়াৰ। ওকে, নেক্সট আমাৰ কি আহিব, এইখিনিতো আমি বুজিলো যে পাৱাৰৰ পৰা পাৱাৰ থাকিলে এইটো আহিব a টু দি পাৱাৰ mn। নেক্সট আমাৰ আহিছো, নেক্সট আমাৰ কি আহিব, মনত ৰাখিব লগা ষ্টাৰ মাৰ্ক দি পেলাই লিখিবা, থাৰ্ড ইন্টাৰেষ্টিং পইণ্ট, a টু দি পাৱাৰ 0 ইকুৱেল সদায় 1 আহিব, ঠিক আছে, a টু দি পাৱাৰ 0 1, যিকোনো এটা সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 থাকে তেতিয়াহ'লে 1 আহিব। নেক্সট তোমালোকে মনত ৰাখিবা, যদি দুটা সংখ্যা আছে, এটা সংখ্যা আছে a, তাৰ ওপৰত পাৱাৰ আছে m, লগতে আন এটা সংখ্যা আছে b, আৰু ইয়াৰে ওপৰতো পাৱাৰ আছে m, মানে ক'বলৈ গ'লে ইয়াতে পাৱাৰ দুটা সেম। কেতিয়াবা এনেকুৱা দুটা সংখ্যা তোমালোকে দেখা পাবা য'ত দুইটা সংখ্যাৰে পাৱাৰ দুটা সেম, যদি পাৱাৰ সেম হয় তেতিয়াহ'লে সংখ্যা দুটাক আমি কমন লৈ ল'ব পাৰো, ঠিক আছে, আমি a b হোল টু দি পাৱাৰ m লিখিলেও আমাৰ একো ভুল নহয়, বুজি পালা, a টু দি পাৱাৰ m আৰু b টু দি পাৱাৰ m আছে, আমি এই দুটা পূৰণ কৰি পেলাই লিখিব পাৰো m হোল টু দি পাৱাৰ m। আৰু ঠিক তেনেদৰে আমি নেক্সট যদি ইয়াতে মন কৰিবলৈ চাওঁ যে আমি এনেকুৱাও লিখিব পাৰো যে a টু দি পাৱাৰ m আছে, ঠিক আছে, পূৰণ দি পেলাই মই লিখি দিলো a টু দি পাৱাৰ n। ইয়াতে তোমালোকে দেখি আছা বেছ দুটা সমান হয়, ভূমি সমান, ইয়াতে সংখ্যা দুটা সমান কিন্তু পাৱাৰ বেলেগ বেলেগ, কেতিয়াবা এনেকুৱাও চিটুৱেশ্যন পাবা য'ত তোমালোকে পাৱাৰ বেলেগ বেলেগ পাবা কিন্তু ভূমি দুটা সমান, তো এই ক্ষেত্ৰত আমি কি কৰিব পাৰিম, ভূমিটো কমন ল'ব পাৰিম, লৈ পেলাই ওপৰত পাৱাৰ দুটা সদায় যোগ কৰিব লাগে। মনত ৰাখিবা পূৰণৰ ক্ষেত্ৰত ঘাত সদায় যোগ কৰিব লাগে, ওকে, পূৰণৰ ক্ষেত্ৰত ঘাত সদায় যোগ কৰিব লাগে। যদি পূৰণৰ বাহিৰে আমি যদি কওঁ ইয়াতে হৰণৰ কথা, হৰণৰ ক্ষেত্ৰত আমাৰ আহিব, যদি হৰণৰ কথা কওঁ a টু দি পাৱাৰ m আৰু a টু দি পাৱাৰ n, এই ক্ষেত্ৰত আমি কি কৰিম, পাৱাৰ দুটা a টোতো নিশ্চয় কমন ল'ম, কিন্তু পাৱাৰ দুটা আমি ইয়াতে বিয়োগ কৰিব লাগে, ঠিক আছে, m মাইনাছ n, ওপৰৰ পৰা তলৰটো বিয়োগ, এইটো নকৰিবা যে তলৰটোৰ পৰা ওপৰটো বিয়োগ কৰিলো, সেইটো ভুল হৈ যাব, আমি সদায় ওপৰৰ পৰা তলৰটো বিয়োগ কৰিম, ওকে। আমি হৰণৰ ক্ষেত্ৰত মনত ৰাখিম বিয়োগ হ'ব, পূৰণৰ ক্ষেত্ৰত কি মনত ৰাখিম, যোগ হ'ব। এনেকুৱাও মনত ৰাখিব পাৰা যে হৰণ চিনটো দত দুটা গুচাই দিছো, ঠিক আছে, হৰণ বুলি ক'লে এনেকুৱা থাকে ন, হৰণ বুলি ক'লে দত, এই দত দুটা গুচাই দিব লাগে, আৰু পূৰণ বুলি ক'লে চিহ্নটো এনেকুৱা থাকে, এইটো অকণমান ঘূৰাই দিব লাগে যাতে যোগ চিন হৈ যায়, তো এনেকে তোমালোকে মনত ৰাখিবা যাতে বেছি খেলি মেলি নাথাকে ইয়াতে। তাৰ পাছত নেক্সট আমাৰ কি আহিব, যদি আমাৰ কমন থাকে এনেকুৱাও হ'ব পাৰে ন, a টু দি পাৱাৰ m আছে আৰু তলত আছে b টু দি পাৱাৰ m, এইটো ক্ষেত্ৰতো আমাৰ বেছি ভয় খাব লগা একো নাই, আমি a b টো কমন লৈ দিব পাৰিম, লৈ পেলাই হোল টু দি পাৱাৰ m লিখি দিব পাৰিম, ঠিক আছে, হোল টু দি পাৱাৰ m লিখি দিব পাৰিম। অলৰেডি আমাৰ অলমোষ্ট গোটেইখিনি ক্লু হৈ গ'ল। এতিয়া ইয়াতে যিকেইটা আমি শিকিলো এই গোটেইখিনি বস্তু আমাৰ চাৰ্টছৰ ক্ষেত্ৰতে ইউজ হ'ব। যদি তোমালোকে ইয়াতে দেখা পোৱা ৰুট m a আছে, ইয়াতে পূৰণ আছে m ৰুট b আছে, মানে ৰুটৰ ভিতৰত দুইটাৰে m আছে, ঠিক আছে, ৰুটৰ ভিতৰত দুইটাৰে m আছে, আৰু লগতে দুইটাৰ ভেলু দুটা বেলেগ বেলেগ a আৰু b, তো এই ক্ষেত্ৰত আমি ইয়াতে সমান চিন দি তোমালোকে লিখিবা m ৰুট কি হ'ব, m ৰুট a b হৈ যাব, ঠিক আছে, এইটোৰ পৰা আমি লিখিব পাৰো a b, মানে ৰুটটো আমি কমন ল'ব পাৰিম, কিয় কমন ল'ব পাৰিম চোৱা দেই, এইটোক যদি আমি অকণমান ডিটেইলছত চাওঁ আমি কি লিখিব পাৰিম, আমি এইটো নিলিখি পেলাই আমিতো এনেকৈও লিখিব পাৰিম ন,
আমি পাৱাৰৰ কথা অলৰেডি শিকিলো ধুনীয়াকৈ যে a টু দি পাৱাৰ 1/m লিখিলে ভুল হ'ব জানো নহয় কাৰণ অলৰেডি আমি ইয়াৰে আগৰ স্লাইডত সেইখিনি আলোচনা কৰিছিলো যে a ৰ আগত যদি এনেকুৱা টাইপৰ ৰুট আছে সেইটো আমি উঠাই দিলে ওপৰত 1/, হৈ যায় ঠিক আছে 1/, হৈ যাব তো ইয়াতে আমি কি লিখিব পাৰিম m টো ওপৰত গুচি যাব 1/m ঠিক তেনেদৰে আমি যদি নেক্সট আৰু ইয়াতে সলভ কৰো যে এইটো কি হ'ব b টু দি পাৱাৰ 1/m তো ইয়াতে দেখিছো এইটো পাৱাৰ আৰু এইটো পাৱাৰ সেম হয় নে নাই পাৱাৰ সেম হলে আমি কি কৰিব পাৰো আমি কমন ল'ব পাৰো ন a b হোল টু দি পাৱাৰ 1/m আৰু এইটোক যদি আমি অকনমান সলভ কৰি দিও যে m টো আমি ইয়াতে ৰুট ওপৰত থকাটো আমি ইয়াতে ৰুট লগাই দিও একো প্ৰবলেম নাই তো ৰুট a b ইয়াতে m আহি গল মানে আলটিমেটলি আমাৰ সাৰ্চৰ যিখিনি আমাৰ ফৰ্মুলা আছে বা ইন্ডাইসিছৰ যিখিনি ফৰ্মুলা আছে সেই গোটেইখিনি দুইটাৰে ইউজ কৰিব পাৰি দুইটা মানে একেই হয় ইয়াতে যিখিনি আছে আমি এইখিনি সাৰ্চৰ ক্ষেত্ৰতে ইউজ কৰিব পাৰিম আৰু ইন্ডাইসিছৰ ক্ষেত্ৰত অবভিয়াসলি ইউজ কৰিব পাৰিম কাৰণ তাৰ কাৰণে লিখিছো এইখিনি তো এইকেইটা ফৰ্মুলা এক্সামত কুৱেশ্যন বহুত বেলেগ বেলেগ ধৰণত অহা দেখা যায় কিন্তু আমি মেইনলি সদায় গোল ৰাখিব লাগে বেছ কেইটা সমান বনোৱা বেছ সমান বনালে আমি যিকোনো এটা পাৱাৰক আমি কি কৰিব পাৰো পাৱাৰ কেইটা ডাইৰেক্টলি সমান বুলি লিখিব পাৰো যদি তোমালোকে দেখা পোৱা যে 8 টু দি পাৱাৰ ইয়াতে আছে সাপোজ 9 8 টু দি পাৱাৰ 9 আছে আৰু ইয়াতে আছে তোমালোকৰ 4 টু দি পাৱাৰ 4 কিউব আছে ঠিক আছে এতিয়া ইয়াতে 4 টু দি পাৱাৰ 3n আছে এটা তোমালোকক কৈ দিলে ফাইন্ড দা ভ্যালু অফ n n ৰ মান উলিওৱা কি কৰিবা এনেকুৱা ধৰণৰ সাপোজ এটা কুৱেশ্যন আহি গ'ল মই বেসিক লেভেলৰ কুৱেশ্যন দিছো বাট কুৱেশ্যন এটা আহি গ'ল আমাৰ এপ্ৰোচটো আমি জানিব লাগে কুৱেশ্যন কেনেকৈ সলভ কৰো আমি ভাবো কেনেকৈ এইখিনি কথা যদি আমাৰ মাইন্ডত আছে তেতিয়াহ'লে আমাৰ কাৰণে চিন্তা কৰিব লগা একো নাথাকে আমাৰ মেইনলি গোল থাকিব লাগে ইয়াৰে বেছ যিকেইটা আছে বেছ কেইটা সমান বনোৱা বেছ যেতিয়ালৈকে সমান নহ'ব তেতিয়ালৈকে তোমালোকে পাৱাৰৰ ভ্যালু উলিয়াবই নোৱাৰিবা ঠিক আছে আমি এইটো কৰিব নোৱাৰো যে 3n ইকুৱেল 9 n ইকুৱেল 3 এইবিলাক নকৰিবা কেতিয়াবা কাৰণ অপচনত এইটো থাকিব অপচনত 3 থাকিব তোমালোকে যদি এইটো ডাইৰেক্টলি কৰি দিয়া হ'ল আৰু এনে মাৰ্কটো গুচি গ'ল তাতকৈ বেটাৰ আমি ভালদৰে শিকি লওঁ আমি যদি ভালদৰে চাওঁ ইয়াতে আমি দেখা পাওঁ ইয়াতে আছে 8 ইয়াতে আছে 4 যিটো বেলেগ বেলেগ সংখ্যা আমি ট্ৰাই কৰিব লাগে যাতে বেছ কেইটা সমান হয় ইফ এইটক আমি যদি এনেকৈ লিখোগে ভুল হ'ব জানো 2 কিউব মানে কি 2 2 গুণ 4 4 2 গুণ 8 নহয় জানো 2 কিউব লিখিব পাৰিম আৰু ওপৰত কি আছে 9 আছে 9 টো থাকক ওপৰত দেন 4 মানে কিমান 4 মানে হৈছে 2 স্কয়াৰ নহয় জানো ওপৰত কি আছে 3n এতিয়া আমি অকমান আগতে শিকিছিলো যে পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে কি হয় পূৰণ হয় মানে ইয়াতে আমি লিখিব পাৰিম 2 টু দি পাৱাৰ 9 3 গুণ কিমান 27 আৰু ইয়াতে কি লিখিম 2 টু দি পাৱাৰ 3 2 গুণ 6n হল এতিয়া আমি দেখিছো দুইটা সংখ্যাৰে বেছ একেটাই ইয়াতেও 2 আছে ইয়াতেও 2 আছে তো 2 2 ডাইৰেক্টলি কাটি দিয়া দি পেলাই তোমালোকে এতিয়া লিখিব পাৰিবা 6n ইকুৱেল 27 বুজি পালা এতিয়া আমি লিখিব পাৰিম 6n ইকুৱেল 27 এইটো যদি অকনমান আমি সলভ কৰি দিও 3 এইটো দুবাৰ যাব 3 এইটো কিমান বাৰ যাব 9 বাৰ যাব দেন আমি আকৌ নেক্সট লাইনত যদি সলভ কৰিবলৈ ট্ৰাই কৰো 9 n ইকুৱেল কি হ'ব 9/2 আৰু 9/2 মানে কাৰেক্ট আনসাৰ আহি যাব আমাৰ 4.5 তো n ৰ ভ্যালুটো আহি গ'ল 4.5 আশা কৰো ক্লিয়াৰ সকলোৰে মেথডটো বুজি পালা যে আমি কি কৰিছো ইয়াতে আমি বেছ কেইটা সমান বনাইছো আৰু বেছ কেইটা সমান বনাৰ পিছত আমাৰ কাৰণে আনসাৰটো ডাইৰেক্টলি আহি গ'ল আমি ইয়াতে মাথা মাৰিব লগা এখন থাকি নগ'ল আৰু এক্সামত যদি কুৱেশ্যন আহে তোমালোকৰ এনেকুৱা ধৰণৰে কুৱেশ্যন আহিব তোমালোকে টাৰ্গেট ৰাখিবা যে বেছ সমান বনাব লাগে ঠিক আছে বেছটো সমান বনাব লাগে কেতিয়াবা এনেকুৱা সিচুৱেশ্যন আহিব য'ত তোমালোকে ওপৰৰ পৰা পাৱাৰ এটা কনভাৰ্ট কৰি আনিব লাগিব তেতিয়াও প্ৰব্লেম নাই ঠিক আছে এতিয়াও প্ৰব্লেম নাই এতিয়া তোমালোকে যদি বিচৰা যে এইটো আমি এটা কাম কৰো পাৱাৰটো মই বেছটো মই 2 বনাবৰ ইচ্ছা নাই 8 বনাবৰ ইচ্ছা আছে 8 বনাব পাৰিম জানো তোমালোকে সাপোজ মোক কুৱেশ্যন কৰিলা যে 8 বনাব পাৰিম জানো নিশ্চয় পাৰিম কেনেকে বনাম মই এবাৰ দেখাই দিছো দেই যদি আমাৰ এক্সামত এনেকুৱা ধৰণৰ এটা কুৱেশ্যন আহে সাপোজ মই নেক্সট পেজতে দেখাই দিছো এটা নতুন কুৱেশ্যন আমাৰ এক্সামত দি দিলে ইয়াতে 8 টু দি পাৱাৰ কৈ দিলে 7 আৰু ইয়াতে আমাক কৈ দিলে 4 আমাক সাপোজ কৈ দিলে ইয়াতে কৈ দিলে 8 টু দি পাৱাৰ 10 আৰু ইয়াতে কৈ দিলে 4 টু দি পাৱাৰ 6n ঠিক আছে এইটোৰ পৰা আমাক কৈ দিলে ফাইন্ড n আমাৰ এক্সামত এইটো কুৱেশ্যন দি দিলে ফাইন্ড n বুলি আমাক কৈ দিলে এতিয়া আমাৰ এইটো কুৱেশ্যন দি পেলাই আমাৰ এক্সামত ক'লে যে ইয়াৰে ভ্যালু উলিয়াব লাগে ঠিক আছে n ৰ ভ্যালু উলিয়াব লাগে কি হ'ব তো ইয়াতে যদি আমি মন কৰো আমি ইয়াতে ইচ্ছা কৰিলে অবভিয়াসলি আমি ইয়াতে যোনটো বেছ আছে এই বেছটোক আমি 2 বনাব পাৰিম ঠিক আছে সকলোৰে মাইণ্ডত আহিছে এই বেছটোক আমি 2 বনাব পাৰিম এইটোক 2 কিউব লিখিব পাৰিম এইটোক 2 স্কয়াৰ লিখিব পাৰিম তাৰ পিছত ডাইৰেক্টলি পাৱাৰ কেইটা সমান হৈয়ে যাব কিন্তু আমি 2 বনাবৰ ইচ্ছা নাই আমাক 8 বনাব লাগে তো পাৰিম নে নাই তো পাৰিম আমি যিকোনো এটা পাৱাৰ বনাব ইচ্ছা কৰিলে পাৰিম কেনেকে বনাব পাৰিম সেইটো মই এবাৰ দেখাই দিছো যাতে তোমালোকৰ এইটো আইডিয়া থাকি যায় আমি কি কৰিব লাগে চোৱা ইয়াতে আছে 8 টু দি পাৱাৰ 10 এইটো থাকক ইয়াতে মই কি কৰিছো মোৰ গোল হৈছে এই 4টোক মই 8 বনাব লাগে তো মই প্ৰথমতে কি কৰিছো ইয়াক লিখিলো 2 স্কয়াৰ প্ৰবলেম হ'ব জানো নহয় এইটো 2 স্কয়াৰ হ'ল ওপৰত কি আছে 6n টোক আমি যদি এনেকৈ লিখো 3 * 2n কিবা ভুল হৈছে জানো
3 into 2n লিখিলে ভুল হ'ব জানো 3 2 গুণ 6 n সব ঠিকে আছে এটা নেক্সট লাইনত মই কি কৰিলো ইয়াতে লিখিলো 8 to the power 10 ইয়াতে মই কি লিখিলো 2 সোয়ারে এই দুইটো যে আছে এই উপৰৰ পাৱাৰ কেইটা কি হ'ব 2 পূৰণ 3 পূৰণ 2n ঠিকে আছে নেক্সট লাইনত মই এনেকৈ লিখিব পাৰিম নে 8 to the power 10 ইয়াতে মই কি কৰিছো এই দুইটো আৰু টুৱাইছ এনটো বাহিৰত লৈ গলো আৰু 3 টো ভিতৰত লৈ আনিলো মানে 2 কিউব লিখিলো আৰু বাহিৰত লিখিছো 2 into 2n পাৰিম ন লিখিব নিশ্চয় পাৰিম মই কাৰণ চাও ওপৰৰ পাৱাৰ যিকেইটা আছে গোটেইকেইটা পূৰণ তো এইকেইটা ভিতৰত আনো বাহিৰত নিও একেই কথা ঠিক আছে তো ইয়াৰে পৰা আমি নেক্সট লাইনত যদি সলভ কৰিবলৈ চাও আমি লিখিব পাৰিম 8 to the power 10 is equal ভালদৰে মন কৰিবা দেই ইয়াতে আহিব 8 to the power কিমান হৈ যাব 8 to the power 2 2 গুণ 4 n হ'ব না 4n হ'ব 2 কিউব মানে কি 2 কিউব মানে হৈছে 8 আৰু 8 to the power 4n আহি গ'ল এটা আমি ডাইৰেক্টলি 8 কাট কৰিব পাৰিম তো এটা আহি যাব 10 equal 4n ইয়াৰে পৰা n equal তোমালোকে উলিয়াব পাৰিবা 2 ৰে কাটি দিয়া এইটো 5 বাৰ অৰ্থাৎ 5/2 5/2 আমাৰ n ৰ ভ্যালু আহি গ'ল তো 5/2 সলভ কৰিলে কি হ'ব 2.5 আমাৰ এনসার আহি গ'ল তো n ৰ ভ্যালুটো আমাৰ কিমান আহি গ'ল 2.5 তো আমি যিকোনো এটা সিচুৱেচন নাহক তো আমি পাৱাৰক এনেকুৱা নহয় যে সদায় সৰুৱে বনাব লাগে কেতিয়াবা ডাঙৰো বনাব পৰা আমাৰ সিচুৱেচন থাকিব আৰু এইখিনি বস্তু আমি এক্সামত ইউজ কৰিব লাগিব এক্সামৰ কোৱেশ্চন কেনেকুৱা লেভেলত আহে আমি এজিউম কৰাটো ইমান সহজ নহয় আমি কি কৰিব লাগে জাস্ট কনসেপ্টখিনি ক্লিয়াৰ ৰাখিব লাগে যিয়ে কোৱেশ্চন নাহক কি আমি কৰিব নিশ্চয় পাৰিম এতে যদি চাও এতিয়া মই দুইটা দেখাই দিলো এটা সৰু পাৱাৰলৈকে কেনেকৈ আনে সৰু পাৱাৰ আনাটো খুব ইজি হয় ডাইৰেক্টলি গোটেইকেইটা সৰু পাৱাৰত লৈ আনা সৰু হৈ গ'ল মিলি গ'ল গোটেইকেইটা তো আমাৰ বেছ কেইটা আমাৰ কেনসেল কৰি দিয়া দেন পাৱাৰ কেইটা সমান হৈ গ'ল কিন্তু ডাঙৰ পাৱাৰলৈকে নিয়াৰ কাৰণে আমি অকণ ভাবিব লাগিব বস্তুটো পাৰিম নে নাই তো ইয়াতে মই কি ভাবিছো মই 6 এনো ভাঙিব পাৰিম নে নাই 3 2 গুণ 6 পাৰিম ন তো সেই তিনিটো ভিতৰক আনিছো দুইটো বাহিৰক নিছো দ্যাটস ইট তিনিটো ভিতৰক আনিছো দুইটো বাহিৰক নিছো একেই কথা তো তিনিটো ভিতৰক আনালে 2 কিউব হোৱাৰ লগে লগে কি হৈ গ'ল 8 হৈ গ'ল দ্যাটস ইট ওকে না বুজি পালা সকলোৱে নিশ্চয় বুজি পালা ধুনীয়াকৈ এতিয়া আশা কৰো সকলোৱে ক্লাছটো ভালে লাগিছে যদি ভাল লাগিছে ভিডিঅটো শ্বেয়াৰ কৰি দিয়া সকলোৰে মাজত আৰু যেহেতুকে টেটৰ কাৰণে বেছি দিন নাই সকলোৱে গম পাওক যে আমাৰ সৰি দেই টেটৰ কাৰণে নহয় টেটৰ ক্লাছটো আমি কৰি আছিলো কাৰণে সেইটোৱে আহি গ'ল আমাৰ এক্সামৰ কাৰণে আছে 12 তাৰিখলৈকে বেছি দিন নাই এতিয়া ক'বলৈ গ'লে তো সকলোৱে চাওক ক্লাছটো সকলোৰে এক্সামত কিমান হয় কিবা হেল্প হ'ব বুলি আশা কৰিছো লগ পাম এটি নতুন ক্লাছত থেংক ইউ এণ্ড বাই বাই